ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ফেনে ফুটুকাৰে বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে জলমগ্ন হৈ পৰিছে। মই এই মুহূৰ্তত আছোঁ নগৰবেৰাৰ মালিবাৰী মন্দিৰা পথত। এই গৌৰৱখিনি পথ দেখা গৈছে যে বানপানীৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে। বানপানীৰ ফলত গড়গাঁৱখিনি পথৰ ওপৰে পানী বাগৰি যোৱাৰ লগে লগে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ কিন্তু যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এক প্ৰকাৰ জলবন্দী হৈ পৰিছে এই অঞ্চলটোৰ। ৰাইজৰ মোৰ সহযোগীজনক মই অনুৰোধ দেখুৱাম, অঞ্চলটোৰ বানপানীৰ কিছু পৰিৱেশ দেখুৱাম। হয়, নিশ্চিতভাৱে ক'ব লাগিব অঞ্চলটোৰ ৰাইজে ইতিমধ্যে তেওঁলোকে নাও অথবা পানী ভাঙি ইটো অঞ্চলৰ পৰা সিটো অঞ্চল যোগাযোগ কৰিব লগা পৰিছে। নগৰবেৰা ৰাজচক্ৰ অন্তৰ্গত এই ৰাজৰ কেইবাখন ৰাজগাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে। কৃষি ভূমিকে ধৰি আদি ঘৰ দুৱাৰসমূহ পানীৰ তলত বুৰ যোৱাত অঞ্চলটোৰ বিভিন্ন সমস্যাই গা কৰি উঠিছে। মোৰ সহযোগীজনক মই কিছু ইয়াৰ দৃশ্য দেখুৱাব কাৰণে পুনৰ মই অনুৰোধ জনাম। তেওঁলোকে সৰু টুলুঙা নাৱেৰে তেওঁলোকে বিপদজনকভাৱে তেওঁলোকে অহা যোৱা কৰিছে। ইপাৰৰ পৰা সিপাৰে তেওঁলোকে অহা যোৱা কৰিছে, কিয়নো বহিৰাজ্যৰ লগত তেওঁলোকৰ সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈছে, যাৰ ফলত তেওঁলোকে টুলুঙা নাৱেৰে বানপানীৰ লগতে তেওঁলোকে সহবাস কৰিব লগাত পৰি গৈছে। ইয়াতে উপস্থিত এজন ব্যক্তি আছে, যুৱক আছে, তেওঁৰ পৰা মই কিছু কথা সুধিম। দাদা কি ক'ব, এই যে আপুনি বাইক লৈ ৰৈ আছে, ক'লৈ যাব? মই এই সময়ত যাবলৈ ওলাইছোঁ যিটো নগৰবেৰা আপোনাৰ ধূপদাৰা ইফালে আমাৰ যাতায়াত ইফালে মেইন ৰাস্তা হ'ল এইটো। মই এতিয়া যাই আছোঁ হেকৰা। পানী উঠিছে, আপুনি কেনেকৈ আহিব? পানী মানে এতিয়া আমাৰ নাওৰে চলাচল কৰিব লাগে, ভয় লাগে নাওত আহোঁতে, কিন্তু উপায় নাই, এতিয়া আমাৰ যাবই লাগিব। যিহেতু আমি মানুহ খাবলৈ হ'লে, জীয়াই থাকিবলৈ হ'লে কিবা এটা কৰিবই লাগিব, যাৰ কাৰণে আমাৰ যাবই লগা হয় এইটো ৰাস্তাত। ৰাস্তাত পানী উঠিছে, আপোনালোকে অহা যোৱা কৰিছে কেনেকৈ? আপোনালোকে আমি এই সময়ত নাৱত আহিছোঁ। অলপ মই অহাৰ আগত দুটামান নাও আপোনাৰ পানীৰ তলত বুৰ গ'ল, মই নিজে দেখা পালোঁ, কিন্তু উপায় নাই। ৰাইজ আহি কেনেকৈ বা মিলাই একদম উঠাই আৰু আহিলে, এনেকেই পাৰ হৈ আছোঁ কিবা যন্ত্ৰণাৰ মাজতে। কিমানখন গাঁও ইতিমধ্যে জলমগ্ন হৈছে? এই আমাৰ ইয়াত টোটেল ক'বলৈ গ'লে 100মান গাঁও আপোনাৰ জলমগ্ন একদম ফুল গ্ৰাসত পৰিছে। যেনেকুৱা আপোনাৰ নম্বৰ 1 মালিবাৰী পথাৰ সত্ৰ, মন্দিৰা এনচি, আপোনাৰ জাৰপৰা, ডেগাচাং, আপোনাৰ বগৰীগুৰি আদি কৰি বহুত অঞ্চল, মানে আমাৰ এইখন মেইন ৰাস্তাই এইটোৱে চলাচল কৰিব লগা, আৰু এইখিনি জেগাই জলমগ্ন হৈ পৰিছে। ঘৰ দুৱাৰ বা কৃষিভূমি ডুব গৈছে। কৃষিভূমি ডুব গৈছে। এই যে মানুহখিনি এনে থকা মিলা বা অহা যোৱা কেনেকৈ কৰি আছে? এতিয়া সেনেকুৱা হোৱা নাই, একেবাৰে সেনেকেই আছে। এতিয়া যিখন হৈ আছে আপোনালোকে নাৱৰে হৈ আছে। এনে বিভাগীয় বা তেনেকুৱা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নাই? এতিয়ালৈকে আমি একো সুবিধা পোৱা নাই, কিন্তু এই চাগতে সুবিধা পোৱা নাই। কিন্তু আমি আমাৰ নন্দিতা দাস বাইদেউ MLA তেখেতক অনুৰোধ কৰি জনাওঁ যে যাতে তেখেতে আমাৰ এই দ অঞ্চলত কিবা এটা আৰ্থিক অনুদান সহায় সহযোগ কৰি মানুহক যাতে চলাৰ কিবা এটা সুব্যৱস্থা কৰি দিয়ে। জলমগ্ন হৈ পৰা অঞ্চলটোৰ বিশেষৰ কাৰণে তেওঁলোকে যাতায়াতৰ সুবিধাৰ কাৰণে নাও ব্যৱহাৰ কৰাৰ ফলত কিছু সময় পূৰ্বত এই স্থানতে দুখনকৈ নাও দুৰ্ঘটনা পতিত হৈছিল, যাৰ ফলত ভাগ্যক্ৰমে তেওঁলোকে তেওঁলোকে বাচিব লগাত পৰিছে। ৰাইজৰ সহযোগত তেওঁলোকে উদ্ধাৰ কৰিছে। ক'ব লাগিব যে মালিবাৰী নগৰবেৰা সংযোগী যিখন গড়গাঁও ফেৰীপথ ইতিমধ্যে সম্পূৰ্ণ পানীৰ তলত বুৰ গৈছে। নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে তেওঁলোকে কিমান কষ্টৰ সাধ্যৰে বানপানীৰ ফলত তেওঁলোকে নাও এখনেৰে বিপদসংকুলভাৱে নাৱত তেওঁলোকৰ যান বাহন উঠাই তেওঁলোকে ইপাৰৰ পৰা সিপাৰে যাব লগাত পৰিছে। ইয়াতে যাত্ৰী এজন আছে, মই তেওঁৰ পৰা সুধিম, তেওঁৰ ওচৰত যাম। মোৰ সহযোগীজনক মই অনুৰোধ জনাম তেওঁৰ ওচৰত অহাৰ কাৰণে। দাদা কি ক'ব, এই যে আপুনি ভয় লগা বিপদসংকুলভাৱে আপুনি গাড়ী উঠাই কিনে ইপাৰৰ পৰা সিপাৰে যোৱাৰ কাৰণে প্ৰস্তুতি চলাব? ইফালে পানী হ'লে আমাৰ এইটো যিটো ৰাস্তা আপোনাৰ চাওক, এতে এনা দহা মাটি, অলপ পানী হ'লেও আপোনাৰ এইটো পানী বাগি যায়। এইটো ৰাস্তাটো আমাৰ আৰু নতুনকৈ ৰিভাৰিং যদি ভালকৈ দিয়ে, আমি এই অঞ্চলৰ মানুহখিনি আৰু অলপ পানী হ'লেও আমি যাতায়াত সুবিধা হ'ব। ইতিমধ্যে পানীৰ কবলত বানপানীৰ কবলত কিমানখন গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে? আপোনাৰ এইফালে মালিবাৰী পথাৰ, বদলা, টিয়ামাৰী, এই অঞ্চল আমাৰ মন্দিৰাঞ্চি, এই অঞ্চল গোটেই পানীৰ তলত আছে বৰ্তমান। নিশ্চয় আপোনালোকৰ যোগাযোগ বিচ্ছিন্ন হৈছে আপোনালোকৰ? ৰাস্তা ঘাটৰ কাৰণে আৰু যোগাযোগ অহা যোৱা বহুত অসুবিধা হৈ আছে। ছাত্ৰ ছাত্ৰী আপোনাৰ এৰে পৰাই নহ'লেও 300 ছাত্ৰ ছাত্ৰী আপোনাৰ হেকৰা হাইস্কুলত গোটেই আপোনাৰ এইটো ৰাস্তা দি আপ ডাউন। যিহেতু জলমগ্ন হৈছে কৃষিভূমি, ঘৰ দুৱাৰ, কিন্তু পশুখাদ্য বা পশুধনৰ কেনেকুৱা অসুবিধা হৈছে? গৰু ছাগলী ঘৰে ঘৰে আছে,
ঘৰে ঘৰে মানে কষ্টকৈ ৰাখিছে আৰু নিশ্চয়কৈ ক'ব লাগিব ধামাপাৰা মালিবাৰী যোগীপাৰা মন্দিৰা নিচলামাৰী মন্দিৰা NC ইত্যাদি কৰি প্ৰায় শতাধিক গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে যদিও অঞ্চলসমূহৰ ৰাইজে কিন্তু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট কষ্টসাধ্য ভুগিব লগাত পৰি গৈছে তেওঁলোকে নাৱেৰে যাতায়াত কৰিব লগা হৈছে যিহেতু কেৱল মাত্ৰ ইয়াতে নহয় এই অঞ্চলটোৰ বিভিন্ন স্থানত ইতিমধ্যে পানীয়ে কিন্তু গড়গাঁৱনী পথ বুঢ়াই পেলাইছে যাৰ ফলত তেওঁলোকে জমৰ যন্ত্ৰণা খাব লগাত পৰি গৈছে অঞ্চলটোৰ বিভিন্ন স্থানত ইতিমধ্যে জলমগ্ন হৈ পৰাৰ লগতে কৃষিভূমি বিস্তীৰ্ণ কৃষিভূমি ইতিমধ্যে বানৰ কবলত পৰিছে কিন্তু তেনে ইমানৰ পিছতো কিন্তু বিভাগৰ পৰা আজিলৈকে কিন্তু খবৰ নোলোৱাত তেওঁলোকে কিন্তু অস্বস্তিকৰ এটা পৰিৱেশৰ মাজতে হাহাকাৰ সৃষ্টি হৈছে বন্যাত্মৰ মাজত কিন্তু এতিয়ালৈকে কোনো খাদ্য বিতৰণ বা পশুধনৰ কাৰণে কোনো খাদ্য বিতৰণ নকৰাৰ ফলত তেওঁলোকে কিন্তু এক অস্বস্তিকৰ বা হাহাকাৰৰ মাজত পৰিব লগাত মই সহযোগীজনক কিছু পৰিৱেশ দেখুৱাবলৈ পুনৰ মই অনুৰোধ জনাম এক বিপদসংকুল নাৱেৰে তেওঁলোকে ইপাৰৰ পৰা সিপাৰে যোগাযোগ অব্যাহত ৰাখিছে কিন্তু আজিলৈকে কিন্তু এইটো অঞ্চলত কিন্তু খুব যাতায়াতৰ বাবে বানপানীৰ কাৰণে হয়তো বা যাতায়াতৰ কাৰণে তেওঁলোকে ভুগিব লগা হৈছে জমৰ যাতনা বিভিন্ন অঞ্চলত ইতিমধ্যে জলমগ্ন হৈ পৰাৰ ফলত কৃষিভূমিৰ লগতে বিভিন্ন অঞ্চলত ইতিমধ্যে ডুব গৈছে ঘৰ দুৱাৰ তেওঁলোকে থাকিব পৰা কোনো পৰিৱেশ নাই কিন্তু আজিলৈকে বন্যাত্মক কিন্তু উদ্ধাৰ কৰাৰ কোনো চৰকাৰেই হওক বা স্থানীয় বিধায়কে হওক আজিলৈকে কিন্তু কোনো সহযোগ আগবঢ়া নাই যাৰ ফলত তেওঁলোকে এক আক্ষেপ প্ৰকাশ কৰিছে কিছু সময়তে এইটো স্থানতে মই যিখিনি স্থানত উপস্থিত আছোঁ বৰ্তমান কিছু স্থানতে মই সহযোগীজনক অনুৰোধ জনাম এইটো স্থানতে দুখনকৈ নাও কিছু সময় আগতে বুৰ গৈছিল আৰু যাৰ ফলত এইটো অঞ্চলত বৰ্তমান হাহাকাৰৰ সৃষ্টি হৈছে তেওঁলোক আতংকিত হৈ পৰিছে কি কোনো ৰকমে তেওঁলোকে প্ৰাণ বচাই ইতিমধ্যে উদ্ধাৰ হৈছে পানীৰ পৰা জলমগ্ন পানীৰ পৰা ডুব গৈছিল মই সহযোগীজনক ইয়াৰ কিছু স্থানীয় ৰাইজৰ আন অলপ পৰিৱেশ দেখুৱাৰ কাৰণে মই অনুৰোধ জনাম নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে ইয়াত উপস্থিত থকা যাত্ৰীসকলে তেওঁলোকে নাওৰ অপেক্ষাত আছে নাও আহিলে হয়তো বা তেওঁলোকে ইপাৰৰ পৰা সিপাৰে যোগাযোগ বিচ্ছিন্ন কৰি ৰাখিব লগাত পৰি গৈছে কিন্তু অঞ্চলটোত কিন্তু আজিলৈকে কিন্তু এইসকল বন্যাত্মৰ মাজত কিন্তু বিভাগীয়ভাৱে কোনো লোক কিন্তু উপস্থিত হৈ তেওঁলোকৰ খা খবৰ লোৱা নাই দেখিব পাইছে যে গড়গাঁৱনী পথ ডুব যোৱাৰ ফলত তেওঁলোকে চাইকেল তেওঁলোকে কান্ধত উঠাই নাইবা বাইক আঁঠুলৈকে ডুব যোৱা পানীলৈকে আনিব লগা পৰি গৈছে দাদা কি ক'ব এই যে আপুনি পানী ভাঙি আহিলে চাইকেল ক'ৰ পৰা আহিলে মই মালিবাৰী বজাৰৰ পৰা আহিলোঁ বৰ অসুবিধা হৈছে আহোঁতে কিমান জেগাত পানী দিছে আপুনি এইখিনিতে পানী দিছে আমাৰ সেইফালে পানী অলপ কম আছে অসুবিধাটো কেনে হৈছে বিৰাট অসুবিধা হৈছে সেইকাৰণে পানীৰ কাৰণে পানী বাঢ়ি আছে না বাঢ়ি আছে বৰ্তমান বাঢ়ি আছে আপোনাৰ ঘৰ ইয়াতে নেকি ইয়াতে না ঘৰত পানী উঠিছে নেকি নাই ঘৰত বৰ্তমান পানী উঠা নাই চাৰিওফালে পানী এই যে বানপানী হৈছে কোনোবা খবৰ লৈছে না নাই লোৱা নাই কোনেও এতিয়ালৈকে খবৰ লোৱা নাই ক'ব লাগিব যে বিভাগীয়ভাৱে কোনো লোক কিন্তু আজিলৈকে এই বন্যাতাসকলৰ মাজত উপস্থিত হোৱা নাই এক প্ৰকাৰ ক'ব গ'লে তেওঁলোক জলবন্দী হৈ পৰিছে গৃহৰ ভিতৰত জলবন্দী হৈ পৰিছে তেওঁলোকৰ কিন্তু আজিলৈকে খবৰ ল'বলৈ কোনো মন্ত্ৰী বিধায়কে কিন্তু এই অঞ্চলত উপস্থিত হৈ তেওঁলোকক খবৰ লোৱা নাই অথচ এই অঞ্চলৰ ৰাইজে কিন্তু বানপানীৰ মাজত ককবকাই আছে কিন্তু কোনো মন্ত্ৰী বিধায়কে হয়তো বা অঞ্চলটোলৈ অহা নাই কিন্তু এওঁলোকৰ এটা দাবী উত্থাপন হৈছে যে অঞ্চলটোত যদি কোনো মন্ত্ৰী বিধায়কে হয় বা যিকোনো এটা সাহায্য কৰিলেও তেওঁলোকে হয়তো বা অঞ্চলটোৰ প্ৰতি থকা যিটো কষ্ট তেওঁলোকে কিছু হ'লেও লাঘৱ হ'ব এতিয়া প্ৰশ্ন হয় বানপানীৰ সময়ত মন্ত্ৰী বিধায়কে হওক বা আন কোনোবা বিধায়কে হওক বা বিভাগে হওক কিছু খাদ্য প্ৰদান কৰিলে নিশ্চয়কৈ তেওঁলোকে কষ্টৰ পৰা কিছু পৰিত্ৰাণ পাব বুলি তেওঁলোকে কিন্তু আক্ষেপেৰে প্ৰকাশ কৰিছে